আজিৰ দিনটোত অখিল গগৈ বাংলাদেশৰ হিন্দুসকলৰ বাবে এটুপি চকুলো পেলাব লাগে। হিন্দুসকলৰ দুৰ্দশাৰ সময়ত এষাৰো মাত নিদি অখিল গগৈৰ দৰে বামপন্থী লোকসকল সঁচাকৈ যে হিন্দু বিৰোধী সেয়া পুনৰ প্ৰমাণ কৰিছে। হিন্দু বিৰোধী এনে লোকক হিন্দু ৰাইজে কিদৰে গ্ৰহণ কৰিব সেয়া বিচাৰ বিবেচনা কৰা উচিত। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈ ডাঙৰীয়াই আজিৰ এই দিনটোত বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে আৰু এই দিনটোতো হিন্দুসকলৰ দুৰ্দশাৰ সময়তো এষাৰো মৰমৰ মাত নিদি অখিল গগৈ ডাঙৰীয়াৰ দৰে বামপন্থী লোকসকল সঁচাকৈয়ে যে হিন্দু লোকসকলৰ বিৰোধী তাক আকৌ এবাৰ উদঙাই দিছে। গতিকে হিন্দু বিৰোধী এই ব্যক্তিগৰাকীক হিন্দু লোকে কি ধৰণে গ্ৰহণ কৰিব তাক সমাজে বিচাৰ বিবেচনা কৰি চোৱা উচিত।